নিযুত মইনা আঁচনিটোৰ কাৰণে এই বছৰ এগৰাকী ছোৱালীয়ে ড্ৰপ আউট কৰা অন ৰেকৰ্ড কৰি থৈছো এই বছৰে অসমত আটাইতকৈ বেছি ড্ৰপ অনাৰেবল মেম্বাৰ অন ৰেকৰ্ড যেটো নিউ ইকোনমিক পলিসিৰ যেটো কোৰ্স চলি আছে আটাইতকৈ বেছি ড্ৰপ আউট এই বছৰ আপুনি ৰেকৰ্ড কৰিছে অখিল গগৈ ডাঙৰীয়া চাৰ্জিং টাইপ কথা কৈ থাকে আপুনি এজন মেম্বাৰ অনাৰেবল মেম্বাৰ আপোনালোক ডিগনিটিটো মেইনটেইন কৰক না অখিল গগৈ ডাঙৰীয়া কেতিয়াবা 1 ঘণ্টা দিব যে অসম মাতৃৰ যিমান বেয়া কথা ক'ব পাৰে তেওঁ যাতে কৈ যায় ইমান নাপায় এখন নিজৰ ৰাজ্য হৈ আপুনি এখন কলেজৰ পৰা মোক নাম এটা আনি দিয়ক যে এইজনী ছোৱালীয়ে টকাৰ অসুবিধা ড্ৰপ আউট হৈছে মই আজিয়ে ৰিজাইন দি দিম এজনী ছোৱালীৰ নাম আনি দিয়ক এতিয়া ছোৱালী ড্ৰপ আউট নহব নেকি যদি কোনোবা ছোৱালীৰ বেমাৰ হ'ল কোনোবা ছোৱালী আপুনিতো লিটাৰেলি কথাবিলাক নকয় টকাৰ অসুবিধাৰ কাৰণে ছোৱালী ড্ৰপ হোৱাৰ এটা নাম মোক আনি দিয়ক ক্লাছ 11ৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ এনেকে নিজৰ কেনেকে নিজৰ ঘৰখনক বেয়া বেয়া কৈ থাকিব পাৰে মই হোৱাট ইজ দিস মেন্টালিটি মই বুজিও নাপাওঁ নিযুত মইনা আঁচনিটোৰ কাৰণে এই বছৰ এগৰাকী ছোৱালীয়ে ড্ৰপ আউট কৰা অন ৰেকৰ্ড কৰি থৈছো এই বছৰে অসমত আটাইতকৈ বেছি ড্ৰপ অনাৰেবল মেম্বাৰ অন ৰেকৰ্ড যেটো নিউ ইকোনমিক পলিসিৰ যেটো কোৰ্স চলি আছে আটাইতকৈ বেছি ড্ৰপ আউট এই বছৰ আপুনি ৰেকৰ্ড কৰিছে অখিল গগৈ ডাঙৰীয়া চাৰ্জিং টাইপ কথা কৈ থাকে আপুনি এজন মেম্বাৰ অনাৰেবল মেম্বাৰ আপোনালোক ডিগনিটিটো মেইনটেইন কৰক না অখিল গগৈ ডাঙৰীয়া কেতিয়াবা 1 ঘণ্টা দিব যে অসম মাতৃৰ যিমান বেয়া কথা ক'ব পাৰে তেওঁ যাতে কৈ যায় ইমান নাপায় এখন নিজৰ ৰাজ্য হৈ আপুনি এখন কলেজৰ পৰা মোক নাম এটা আনি দিয়ক যে এইজনী ছোৱালীয়ে টকাৰ অসুবিধা ড্ৰপ আউট হৈছে মই আজিয়ে ৰিজাইন দি দিম এজনী ছোৱালীৰ নাম আনি দিয়ক এতিয়া ছোৱালী ড্ৰপ আউট নহব নেকি যদি কোনোবা ছোৱালীৰ বেমাৰ হ'ল কোনোবা ছোৱালী আপুনিতো লিটাৰেলি কথাবিলাক নকয় টকাৰ অসুবিধাৰ কাৰণে ছোৱালী ড্ৰপ হোৱাৰ এটা নাম মোক আনি দিয়ক ক্লাছ 11ৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ এনেকে নিজৰ কেনেকে নিজৰ ঘৰখনক বেয়া বেয়া কৈ থাকিব পাৰে মই হোৱাট ইজ দিস মেন্টালিটি মই বুজিও নাপাওঁ নিযুত মইনা আঁচনিটোৰ কাৰণে এই বছৰ এগৰাকী ছোৱালীয়ে ড্ৰপ আউট কৰা অন ৰেকৰ্ড কৰি থৈছো এই বছৰে অসমত আটাইতকৈ বেছি ড্ৰপ অনাৰেবল মেম্বাৰ অন ৰেকৰ্ড যেটো নিউ ইকোনমিক পলিসিৰ যেটো কোৰ্স চলি আছে আটাইতকৈ বেছি ড্ৰপ আউট এই বছৰ আপুনি ৰেকৰ্ড কৰিছে অখিল গগৈ ডাঙৰীয়া চাৰ্জিং টাইপ কথা কৈ থাকে আপুনি এজন মেম্বাৰ অনাৰেবল মেম্বাৰ আপোনালোক ডিগনিটিটো মেইনটেইন কৰক না অখিল গগৈ ডাঙৰীয়া কেতিয়াবা 1 ঘণ্টা দিব যে অসম মাতৃৰ যিমান বেয়া কথা ক'ব পাৰে তেওঁ যাতে কৈ যায় ইমান নাপায় এখন নিজৰ ৰাজ্য হৈ আপুনি এখন কলেজৰ পৰা মোক নাম এটা আনি দিয়ক যে এইজনী ছোৱালীয়ে টকাৰ অসুবিধা ড্ৰপ আউট হৈছে মই আজিয়ে ৰিজাইন দি দিম এজনী ছোৱালীৰ নাম আনি দিয়ক এতিয়া ছোৱালী ড্ৰপ আউট নহব নেকি যদি কোনোবা ছোৱালীৰ বেমাৰ হ'ল কোনোবা ছোৱালী আপুনিতো লিটাৰেলি কথাবিলাক নকয় টকাৰ অসুবিধাৰ কাৰণে ছোৱালী ড্ৰপ হোৱাৰ এটা নাম মোক আনি দিয়ক ক্লাছ 11ৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ এনেকে নিজৰ কেনেকে নিজৰ ঘৰখনক বেয়া বেয়া কৈ থাকিব পাৰে মই হোৱাট ইজ দিস মেন্টালিটি মই বুজিও নাপাওঁ